এজন APSC নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰি আছোঁ APSC প্ৰিলিমছৰ 2014ৰ চিভিল ইঞ্জিনিয়াৰিঙৰ কুৱেশ্যন পেপাৰখন। ইতিমধ্যে আমি 50টা কুৱেশ্যন ডিছকাছ কৰিলোঁ। আজি আমি 25টা কুৱেশ্যন ডিছকাছ কৰিম পাৰ্ট 3। গতিকে আপোনালোকে যদি এতিয়ালৈকে বাকীকেইটা ভিডিঅ' চোৱা নাই তেন্তে মোৰ চেনেলৰ প্লেলিষ্টত গৈ ভিজিট কৰি অতি শীঘ্ৰে আপোনালোকে চাই লওক। যথেষ্ট ইম্পৰ্টেণ্ট হয়, কাৰণ এইবিলাক কুৱেশ্যনেই এক্সামত প্ৰায়ে সুধি থাকে, ৰিপিটেডলি APSCয়ে সুধি থাকে। চ' আমি কুৱেশ্যন 51ৰ পৰা ডিছকাছ কৰিম APSC প্ৰিলিমছৰ 2014ৰ পেপাৰখন। আৰু যদি আপোনালোকে পোনপ্ৰথমে মোৰ চেনেলটোত আহিছে দেন প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব ফ্ৰেণ্ডছৰ মাজত। চ' কুৱেশ্যন 51ত আমাক সুধিছে কণ্ট্ৰল ভলিউমটো কি হয়? অ'কে, what do you mean by the control volume? Control volume, the volume fluids flowing net unit time, the volume of a fixed space, the volume in which control device is installed, the volume of the fluid controlling a device. Okay. So মনত ৰাখিব control volume to nothing but it is a volume in a fixed space. So the volume fixed in a space. So এটো হৈছে the volume fixed in a space, মানে স্পেচৰ যিটো এটা পাৰ্টিকুলাৰ ভলিউম এটা যদি আমি লওঁ, এটা ক্লোজ স্পেচ এটা লওঁ, সেই স্পেচটোকে আমি কণ্ট্ৰল ভলিউম বুলি কওঁ। ইট ইজ নট দ্যাট ইট ইজ পাৰ্টিকুলাৰলি ইউজ ইন ফ্লুইড, ইট ইজ ইউজ ফৰ আনাদাৰ টাইপ অফ structure also, not just like a fluid. Okay, so আমি এটো স্পেচৰ লগত ৰিলেট কৰিহে কণ্ট্ৰল ভলিউমটো কওঁ। that is it is an volume fixed in space. Okay, question number আপোনাক সুধিছে the correction for sec. so sec correctionৰ কাৰণে আমি কি কৰিব পাৰো? sec correctionৰ কাৰণে আমি কৰিব পাৰো কি it is a subtractive correction. কিয় হয় সেইটো আপোনালোকে বুজিব ট্ৰাই কৰক যে sec correctionটো আমাৰ নিগেটিভ কিয় হয়। আপোনালোকে এটাতো বুকতে পাই থাকে কি সাবট্ৰেক্টিভ হয়, বাট ইয়াৰ ৰিজনটো কি হয় সেইটো জনাটো দৰকাৰ। লেটস সাপোজ আমি ইয়াতে এটা টেপ লৈছো আৰু এইফালে এটা পইণ্ট লৈছো। ইয়াৰ পৰা আমি টেপটোৱে মেজাৰ কৰিছো দুটা ডিষ্টেন্স। ওকে, যেহেতু আমি মেজাৰ কৰিছো, চ' আমাৰ কি হৈছে এইটো যদি পুৰা ষ্ট্ৰেট এটা লাইন আমি মেজাৰ কৰিব লাগে, আমি যেতিয়া ডিউ টু দ্য ইনষ্ট্ৰুমেণ্টেল এৰৰ অৰ ডিউ টু দ্য পাৰ্চনছ এৰৰ আমি কি হৈছে অলপ বেণ্ডিং হৈছে ডিউ টু গ্ৰেভিটেশ্যনছ অলছো। কি হয় আমাৰ যিটো মেজাৰমেণ্ট সেইটো অলপ বেছি হৈ গ'ল, মানে অলপ বেকা হৈ গ'ল আমাৰ টেপটো বেকা হোৱা মানে কি হ'ল, চ' ইট উইল মেজাৰ মোৰ লেন্থ। অ'কে, ছাপ'জ আমাৰ অৰিজিনেল ডিষ্টেঞ্চটো আমি মেজাৰ কৰি পাব লাগিছিলে 5 মিটাৰ আৰু আমি পাই গ'লোঁ 5.1 মিটাৰ। অ'কে, ৰাইট, বিকজ আমাৰ এইটো কি হৈছে বেণ্ড হৈ গৈছে লাহে লাহে বিকজ অফ দ্য গ্ৰেভিটেশ্যনছ অৰ বিকজ অফ ইনষ্ট্ৰুমেণ্টেল এৰৰ। অ'কে, অৰ বিকজ অফ পাৰ্চনেল এৰৰ। চ' এই যিটো চেক, এই কাৰ্ভটোক আমি কওঁ চেক কাৰ্ভ। চ' আমাৰ কি হৈ গ'ল, আমাৰ এৰৰটো কি হ'ল, এৰৰ ইজ পজিটিভ বিকজ আমি 0.1 মিটাৰ বেছি পাই গ'লোঁ এই বেণ্ডিংটোৰ কাৰণে। অ'কে, ৰাইট, চ' আমি কাৰেকশ্যন কৰিবলৈ কি কৰিব লাগিব, উই হেভ টু ডিডাক্ট 0.1 মিটাৰ। অ'কে, উই হেভ টু ডিডাক্ট 0.1 মিটাৰ। ডেট মিনছ আমাৰ কাৰেকশ্যনটো আমি কেনেকৈ এপ্লাই কৰিছোঁ, দ্য কাৰেকশ্যন উই এপ্লাই এজ নিগেটিভ। চ' আই হেভ টু ডিডাক্ট, চ' আমি মেজাৰমেণ্টটো আমি বেছিকৈ কৰি আছোঁ, চ' উই হেভ টু ডিডাক্ট ইট। চ' আমাৰ কি হৈ গ'ল, চেক কাৰেকশ্যনটো আমাৰ কি হৈ গ'ল, নিগেটিভ হৈ গ'ল। চ' আই থিংক আপোনালোকে বুজি পাইছে কিয় চেক কাৰেকশ্যনটো নিগেটিভ বুলি কোৱা হয়। নেক্সট আমাক 53 সুধিছে ফলিং ড্ৰপছ অফ ৱাটাৰ বিকাম স্পিয়াৰ ডিউ টু। চ' ৱাটাৰৰ যিবিলাক ড্ৰপছ সেইবিলাক স্পিয়াৰ হোৱাৰ মোৰ ৰিজনটোৱে হৈছে ছাৰ্ফেচ টেনশ্যন। ছাৰ্ফেচ টেনশ্যন ইজ নাথিং বাট ইটছ এ ফ'ৰ্চ পাৰ ইউনিট লেন্থ। অ'কে, এইটো বিশেষকৈ ছাৰ্ফেচত হয় বিকজ অফ কোহেশ্যনছ। অ'কে, চ' আমাৰ কি হয় কোহেশ্যন হয় ডিফাৰেণ্ট পাৰ্টিকুলৰ মাজত, বিকজ ৱাটাৰ পাৰ্টিকুল এটা যেতিয়া আৰ্থলৈ আহে তো সিহঁতৰ যিটো ছাৰ্ফেচ সেই ছাৰ্ফেচৰ লগত এয়াৰৰ যিটো ছাৰ্ফেচ সিহঁতৰ মাজত কি হয় কোহেশ্যনছ হয়। অ'কে, বিকজ অফ দ্য কোহেশ্যনছ surface tensions occur. Question number 54 দিছে হাইড্ৰোষ্টেটিক প্ৰেছাৰ অন এ ডেম। এইটো কুৱেশ্যনটো ভুল হৈ আছে। চ' লেন্থৰ ওপৰত ডিপেণ্ড নকৰে, ডেপ্থৰ ওপৰত ডিপেণ্ড কৰে আৰু শ্বেপৰ ওপৰত ডিপেণ্ড কৰে। চ' আমাৰ কাৰেক্ট এনচাৰটো হ'ব ডি, যদি ইয়াত অপশ্যনটো বি থাকিলেহেঁতেন। অ'কে, চ' আপোনালোকে কাৰেক্ট কৰি ল'ব পেপাৰটো। চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ কুৱেশ্যন 54ত। It is doesn't depend on length but it depends on the depth shape. Okay, depth shape এইবিলাকত dependent হয়। Okay, নেক্সট আমি কুৱেশ্যন নম্বৰ 55 লৈ যাম। অ'কে,
যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকক যদি এইবিলাক কুৱেশ্যন পেপাৰ PDF ফাইল লাগে দেন মোক কমেণ্ট ছেকশ্যনত জনাব নতুবা মোৰ এটা টেলিগ্ৰাম গ্ৰুপ আছে ডেছক্ৰিপশ্যন লিংকত পাই যাব এই ভিডিঅ'টো আৰু নতুবা আপোনালোকে মেইল কৰিব পাৰে মোৰ এটা মেইল ID আছে ডিছকাশ্যন বক্সত যদি চেনেলটো চাই সেই মেইল IDটোত আপোনালোকে মেছেজ কৰিব পাৰে কুৱেশ্যন নম্বৰ 55ক আমাক সুধি আছে ইন এন আইডিয়েল ফ্ল' লিকুইড ছবি মনত ৰাখিব আইডিয়েল ফ্ল'ৰ ক্ষেত্ৰত লিকুইডে সদায় নিউটনছ law of viscosity mani chole question 55 but 56 is the type of surveying in which the curvature of earth is taken into account very simple question jeti ami earth or curvature to loilo then we will say that it is a geodetic survey next amak hoise the reduced bearing of a line is south 47 degree 24 west whole circle bearing to lage so eta ami dekhai disu very simple so ki hoy আমি ফার্স্ট মনে রাখিব লাগিব আমার চাৰিটা কোঅর্ডিনেট আছে প্রথম কোঅর্ডিনেট হৈছে নর্থ then we have here south here we have east here we have west right so amak dise angle to reduce bearing of south 47 degree 24 that means south 27 degree 27 degree aru logot dise 47 degree dise okay 47 degree logot dise 24 aru your direction to dise southwest so it is lies in third quadrant so আমাক লাগে হোল সার্কেল বেয়াৰিঙত আমি মেজাৰ কৰো কিমানৰ পৰা নৰ্থৰ পৰা আমি যদি মেজাৰ কৰো দ্যাট মিন্স এই ভ্যালুটো টোটাল আমাৰ ভ্যালু কিমান আছে ইয়ালৈকে 270 ৰাইট 270 ডিগ্ৰীৰ পৰা যদি আমি মাইনাস কৰি দিও কিমান আমি মাইনাস কৰিব লাগিব we have to minus this part okay so this part আমি কেনেকৈ মাইনাস কৰিম this is 90 ডিগ্ৰী আছিল এই কোয়াড্ৰেন্টটো ইয়াৰ পৰা আমি মাইনাস কৰিলো 27 ডিগ্ৰী 24 মিনিটস okay 90 ডিগ্ৰীৰ পৰা যদি আমি মাইনাস কৰি দিও আমি হেতু এংগল পাই যাম so let's see 90 ডিগ্ৰীৰ পৰা আমি মাইনাস কৰি দিলো 27 ডিগ্ৰী 24 মিনিটস so আমি পাই গলো 62 ডিগ্ৰী 36 মিনিট এই ভ্যালুটো আমি পাই গলো 62 ডিগ্ৰী 36 মিনিট okay 62 ডিগ্ৰী 36 মিনিট so আমাক বেসিক্যালি কিমান লাগিব ইয়াৰ পৰা আমি মেজাৰ কৰিম ইয়ালৈকে so we have 270 ডিগ্ৰী তাৰ পৰা আমি মাইনাস কৰিম এই এংগলটো বেসিক্যালি এই এংগলটো আমি মাইনাস কৰিব লাগিব that is 62 degree 36 minutes 62 degree 36 minutes so 62 degree 36 minutes I have to deduct from 270 degree so আমি চাও 270 degree পৰা we are deducting 62 degree 36 minutes so আমি পালো 20724 তো 207 ডিগ্ৰী 24 সেকেন্ড আমি এটা সাম অপশনত আছে নেকি 207 ডিগ্ৰী 24 মিনিট নাই এটা অপশন হয় সো অপশন ডি ইজ দ্য কারেক্ট आंसर অপশন ডি ইজ দ্য কারেক্ট आंसर question number 58 at udise 58 at amage eta question hoche which of the following gives the correct decreasing order of density ক্ষেত্ৰত সদায় মনত ৰাখিব যেটো unit weight of the solid হয় that is gamma s it is হেতু সবতকে মোৰ বেছি হয় তাৰ পিছত হয় আমাৰ gamma saturated okay তাৰ পিছত হয় আমাৰ gamma bulk okay তাৰ পিছত আমাৰ হয় gamma dry then last hoy gamma submerged generally overall sequence but amag etia yat ki dise decreasing order hodise so ami prothomote sobotke beshi amar solid or pisote ki ahe saturated ahe okay so first sobotke beshi saturated ahe tar pisote amar bulk is nothing but weight okay bulk is nothing but weight okay so weight are saturated pa eki then we have submerged tar piso submerged tar pa dry to ekebare lowest hoy okay option D is the correct answer so option D to ki ase gamma saturated hobo then gamma weight hobo then gamma submerged hobo then gamma dry hobo okay question number 59 at dise in a Venturi film the ratio between chord diameter and pi diameter is generally adopted the ratio is 1:2 okay offset ki hoy offset is basically the measurement which is taken in the same line okay question number 61 is the ranging law length monot rakhibo ranging law tor length to 2 পৰা 3 মিটাৰ ভিতৰত হয় Bernoulli's theorem deals with the law of conservation of energy okay so question number 71 or answer to kilometer hoy question number 72 answer to hoy 1/25 then impact strength of the material is toughness okay and the triangle which is said to be well conditioned this 30 degree okay এতিয়া আমাৰ whole circle bearing ত কি আছে question number 74
5 at 327 degree 24 minutes আমাক লাগে quadrilateral bearing would be. So quadrilateral bearing to উলিয়াবলৈ আমি কি কৰিম আমি বোৰ্ডত দেখাই দিছো সো কি কৰিছো ফাৰ্স্ট আমি ড্ৰ কৰিছো সিস্টেমটো that is north এফালে আমাৰ কি আছে south এফালে আমাৰ কি আছে east আৰু ইয়াত আছে আমাৰ west সো আমাক ভ্যালুটো দিয়া আছে 327 degree 24 মানে এই কোয়াড্ৰেন্টত আছে ৰাইট 327 মানে 270 কে অলপ বেছি সো ইয়াতে আমাক দিয়া আছে টোটাল 327 degree 24 minutes সো আমি বেসিক্যালি কি করি ইয়াৰ পৰা মাইনাস কৰিব লাগিব 360 ৰ পৰা যদি মাইনাস কৰো তো তেতিয়া আমি এই নৰ্থ পইণ্টৰ পৰা আমি মেজাৰিং ডিসটেন্সটো পাই যাম ৰাইট তো 360 minus 327 degree 24 minutes আপোনালোকে যদি কৰি চাই 360 ৰ পৰা 327 degree 24 minutes তেন্তে আপোনালোকে পাই যাব 327 degree and 24 minutes so we finally get 32 degree 36 minutes 32 degree 36 minutes but the direction is of north or west so আমি এইটো angle কৰি আছো north west so north 30 degree 36 degree west north 32 degree 36 minute west north 32 degree 36 minute west so option C is the correct answer and question number 76 what is the contour lines of different elevation can unit to from one line only in case of মনত ৰাখিব vertical clip কি হয় it makes one line then আমাক কৈছে the shear force on a beam shear force সদায় কি কয় linear transverse displacement দিয়ে okay question number 78 ত দিছে if the soil is subjected to pressure in excess of present overburden pressure কৈ যদি বেছি stress যদি লোৱা আছে তেতিয়া হলে তাক আমি কি বুলি কম pre consolidation over consolidation okay normally consolidated আমি কাক কম যেতিয়া পাষ্টত সয়েলটো হিমানটো প্ৰেছাৰ বিয়াৰ কৰা নাছিলে তেতিয়া আমি নরমালি কনসলিডেটেড সয়েল বুলি কম then we'll go for question number 79 question 79 of this the stress at which expansion of a material takes place more quickly as compared to the increase in load is called so more quickly যেটো portionত stress বাঢ়ি যায় যদিও আমি লোডটো ইনক্রিজ কৰো সেই portionটোক আমি EL point বুলি কওঁ okay this portion is known as EL point differential manometer are used to measure differential manometer bilak ama basically use kora hoy difference in pressure at 2 points duta pointer major pressure difference ৰ কাৰণে আমি differential manometer use কৰো question number 81 ত দিছে in a venturi meter the divergent cone to সদায় আমি ডাঙৰ ৰাখো conversionত যিমানটো আমি diameter to দিও তাতকে আমি কি কৰো diversionত আমি অলপ লং কৰি দিও distance to okay the distance is making longer in case of conversion okay in case of diversion as compared to the conversion cone okay then question number 82 tamak kodise flow in a pipe is turbulent if Reynolds number mono rakhibo Reynolds number turbulent hobo jodi it is greater than 4000 okay or jodi it is less than 2000 hoy then the Reynolds number will be then the flow is so said to be laminar আৰু যদি 2000 পৰা 4000 হয় then transient state ত থকা বুলি কয় so here we have no correct answer so we can go as none of the above question number 83 to this the unit of angular acceleration or unit to hoise radian per second square mano rakhibo then question number 84 to this a floating body to amak stable বুলি কম যেতিয়া আমি meta center to center of gravity ওপৰত উঠি যায় so if the meta center is above the center of gravity then the floating body is stable question number 85 what is the fore bearing of a line AB is 120 back bearing to amako dise so ami simply ki korim 120 logot 180 plus kori dim because 120 is less than 180 degree jodi dangor hole ten ami 180 minus korilu heten tetia we finally get us 300 degree 20 minutes mane 120 plus 180 that is 300 aru ifale 20 minutes ase 320 minutes question number 86 what is which of the following is dimensionless so surface tension is force per length so obviously hihotor dimension thakibo force or newton l or meter strain or khetot del l by l so strain or khetot ki hol del l by l l or unit meter l or unit also meter so del l or l or meter cancel ho gol so strain is dimensionless quantity question number 87 what is plastic index is defined as the range of water content lying between one rakhibo plastic index that is nothing but the difference between WL minus WP that means liquid and plastic limits
Question number 88 হৈছে flow net can be drawn only if the flow is মনত ৰাখিব flow টো যদি distortional হয় then only the flow net can be drawn. Okay. Question number 89 হৈছে for most economical rectangular section of the channel of a channel the depth is kept. So আমি most economical channel কাৰণে depth টো সদায় y/2 that means with half of the width আমি লওঁ. Okay, half of the width, option C. So question number 92 is when the whole fluid mass rotated either due to fluid pressure or a gravity or rotation previously imparted, the motion is known as. মনত ৰাখিব the motion is known as free vortex. যদি whole fluid mass to rotate কৰে either due to fluid pressure কাৰণে or by gravity or by rotation or previously imparted, then তেতিয়া সেই motion টো আমি free vortex বুলি কওঁ. আণ্ডাৰৰিম পাইলবিলাক মনত ৰাখিব আণ্ডাৰৰিম পাইলত আমি বেছিকেলি এইবিলাক বৰ্ড পাইল হয় আমি কাষ্টিং চিটো নহয় বা তাতে লগে লগে ড্ৰাইভ হেণ্ড নহয় আমি কিছুমান বৰিং অপাৰেশ্যন কৰোঁ আৰু বিকজ অফ বৰিং we can underrim piles can be driven into the ground. Okay. Question number 92 is a negative skin friction on a piles. মনত ৰাখিব negative skin friction যদি হয় piles then কি হয় is causes due to relative settlement হয় relative settlement কাৰণে হয় is causes in soft clays কাৰণে হয় decrease in pile capacity to কমাই দিয়ে সেইকাৰণে negative skin to dangerous for structure. So all of the above is correct answer. Question number 93 to this the fluid generally used for grouting. So grouting or karne ami jitu fluid use koru that is known that is cement, water mix, sodium silicate, bituminous, all of the above. So gotei hini ami use koru. 93 D. Question number 94 to this profile leveling is usually done for determine profile leveling to amar done kora hoy elevation along a straight line or elevation to measure korar karone. Question 95 out horise close contour lines are equal space. যদি contour line বোৰ equal space থাকে then it is known as steep slope. Depression কাক ক'ব যেতিয়া যদি ভ্যালু বিলাক আমাৰ কমি কমি গৈ থাকে বাট এটা concentric circle বনাই আৰু suppose this is a concentric circle. Okay, so ইয়াতে যদি আমাৰ ভ্যালু 30 আছে then we go to 40 then 50 then this type of contour lines indicate the depression. Okay, a secant can measure angle up to মনে ৰাখিব secant can measure angle up to 120 degree 120 লৈকে হে মেজাৰ কৰিব পাৰে 97 ত দিছে Vancier test is used for determine underlying strength of fully saturated মনত ৰাখিব Vancier clay কাৰণে suitable হয় basically the soft clays are undisturbed soft clays can be determined the shear test can be used for Vancier test is used because for undisturbed clay soil কাৰণে sandৰ কাৰণে আমি কৰিব নোৱাৰো ভেন্ডৰ sand বা gravels এইবিলাকত কৰিবলৈ যথেষ্ট কষ্ট হয় ইয়াতে বেসিক্যালি Vancier টেষ্টত আমাৰ কিছুমান ভেন থাকে বা কিছুমান ব্লেড থাকে যিবিলাক ব্লেডৰ যোগেদি আমি কি কৰো ওপৰৰ পৰা আমি টৰ্ক এপ্লাই কৰি the cohesion we can determine. Okay, question number 98 ত কৈছে a soil classified as mi যদি soil to classification mi then letter m মনত ৰাখিব letter m টি আমাৰ কি কৰিছে stand কৰিছে sill যদি clay হয় then letter will be c. Okay, the different gates are joined together বিভিন্ন ধৰণৰ gates it is one gate and another gate these are joined with respect to কি vertical curve এৰে দ্বাৰা join কৰা হয় to repeatedly হৈ থাকে question. So মনত ৰাখিব question number 100 আমাক সুধিছে the tangent which is drawn at the end of the curve is called so at the end যিটো tangent আমি draw কৰিম that tangent is known as long chord. Okay, these all are 100 questions which are asked in APSC prelims in the year of 2014 যদি আপোনালোকে সম্পূৰ্ণৰূপে এই question paper series to চাই আছে APSC prelims or 2014 18 16 17 যিমানখিনি question paper আছে so মই আশা ৰাখো আপোনালোক যথেষ্ট উপকৃত হ'ব এই question paper বিলাক যদি আপোনালোকে ৰিভিজন কৰি থাকে so মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰক টেলিগ্ৰাম চেনেলত যোগদান কৰক আৰু question paper যদি আপোনালোকক লাগে PDF ফৰ্মত দেন কমেন্ট সেকশনত জনাব নতুবা মেইল আইডিত মেছেজ কৰিব. থ্যাংক ইউ.